বিশ্বত জিলিকিল অসমৰ নাম। ধুবুৰীৰ সন্তান ডক্টৰ ফৈজুদ্দিন আহমেদে জিলিকালে অসমক। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ডক্টৰ ফৈজুদ্দিন আহমেদৰ নাম। এই মুহূৰ্তত আপোনাৰ মোৰ বাবে এয়া গৌৰৱৰ কথা। ধুবুৰীৰ সাধাৰণ জীৱন যাপনৰ পৰা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ শীৰ্ষ বিজ্ঞানৰ তালিকাত স্থান লাভলৈকে এক অবিৰত সংগ্ৰাম। বাধা নেওচি এইগৰাকী বিজ্ঞানীয়ে চলাই গৈছিল গৱেষণা। কঠিন বিষয়ৰ ওপৰত গৱেষণা কৰি গৈছিল বিজ্ঞানীগৰাকীয়ে। একেৰাহে পঞ্চমবাৰৰ বাবে শীৰ্ষ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে ডক্টৰ ফৈজুদ্দিন আহমেদে। কিদৰে এই সংগ্ৰাম চলাই গৈছিল মহান বিজ্ঞানীগৰাকীয়ে? একে লেঠাৰীয়ে 5 বাৰ মোৰ নাম ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত প্ৰকাশিত টপ 2% চাইণ্টিষ্টত মোৰ নামটো আছে। মই খুবেই সুখী আৰু আগন্তুক দিনত আৰু মই ভালকৈ মই গৱেষণা কামটো কৰিম। সেইটো একচুৱেলি এই তালিকাখনে মোৰ কাৰণে একটা অনুপ্ৰেৰণা স্বৰূপ হয় যে মই সৰু সুৰা হিচাপে কিবা যদিও এটা গৱেষণা কৰি আছোঁ কিবা মানে তাত্ত্বিক পদাৰ্থ বিজ্ঞানত, তো মোৰ নামটো আহিছে, মই খুবেই সন্তুষ্ট। আগন্তুক দিনত আৰু সেই লিষ্টৰ নামৰ সন্নিৱিষ্টে মোক আৰু উদ্গনি যোগাব। মই আগন্তুক দিনত আৰু ভালকৈ মই গৱেষণা কৰিম। মই অসমৰ ৰাইজক জানো যে নৱপ্ৰজন্মৰ বহুত ৰিচৰ্চ আছে অসমৰ ল'ৰা ছোৱালীৰ বহুত ৰিচৰ্চ আছে, কিন্তু ইহঁতে যদি গৱেষণা কামটো যদি PhD কৰাৰ পিছত যদি ধৰি ৰাখিব পাৰে, তো সেইটো অদূৰ ভৱিষ্যতত অসমৰ লগতে ভাৰতবৰ্ষৰ পৰা সেই নৱপ্ৰজন্মৰ পৰা বহুত সেই বিজ্ঞানত গৱেষণাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি যাব, মই তাৰে আশাবাদী। চ' মই প্ৰতিটো বিভাগৰ ল'ৰা ছোৱালীক মই আহ্বান জনাওঁ, চাই ইঞ্জিনিয়াৰিং হওক, চাই ডক্টৰ হওক, চাই বেছিক ছায়েন্সে পঢ়ক, কেমিষ্ট্ৰি, ফিজিক্স, কেমিষ্ট্ৰি, ৰিচৰ্চ আছে ল'ৰা ছোৱালীখিনি, মানে সেই আপকামিং জেনেৰেশ্যনটো যদি গৱেষণাৰ প্ৰতি অলপ যদি সন্নিৱিষ্ট যদি কৰে, তো হয়তো অদূৰ ভৱিষ্যত ধুবুৰীৰ পৰা বহুত ডাঙৰ ডাঙৰ বিজ্ঞানী ওলাব বুলি মই আশাবাদী। যিহেতু সেই 2%ত প্ৰায় 2 লাখ মানুহৰ নাম সন্নিৱিষ্ট আছে, তো ভাৰতবৰ্ষত বহুত ডাঙৰ ডাঙৰ ফিজিচিষ্ট আছে, তো প্ৰায় 4,500মান মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে। কিন্তু পদাৰ্থ বিজ্ঞানত মই সৰু সুৰা ক্ষুদ্ৰ মানুহ এজনৰ সৰু গৱেষণা কৰি যে ইমান ডাঙৰ ডাঙৰ মানুহৰ নামৰ লগত মোৰ নামটো সন্নিৱিষ্ট, মই তাতে খুব আনন্দিত। টাইম 8ক ধন্যবাদ জনাই বিজ্ঞানীগৰাকীয়ে ক'লে, 4,000 বিজ্ঞানীৰ ভিতৰত সন্নিৱিষ্ট হৈছে বিজ্ঞানীগৰাকীৰ নাম। নিজকে নিকিন বুলি কৈ ক'লে, ইমান ডাঙৰ ডাঙৰ মানুহৰ মাজত স্থান লাভ কৰাৰ বাবে নিজকে ধন্য মানিছোঁ। মই ধন্যবাদ দিছোঁ টাইম 8ক। মই যথেষ্ট সুখী যে ধুবুৰীৰ পৰা মই ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ টপ 2% চাইণ্টিষ্ট লিষ্টত মোৰ নাম অন্তৰ্ভুক্ত হৈছে। মই ধুবুৰীবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰোঁ। মই জন্মস্থান সেই ধুবুৰী জিলাতে, লিখাৰ পৰা মই ধুবুৰী জিলাতে কৰিছোঁ। PhD মাষ্টাৰ ডিগ্ৰী মই গুৱাহাটী ইউনিভাৰ্চিটি, ডিগ্ৰীও মই গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰিছোঁ। গৱেষণা কামটো PhD কৰাৰ পিছত মোক অলপ ভাল লাগিছিলে যে গৱেষণা বস্তুটো মই ধৰি ৰাখিছোঁ। মোৰ ছাৰহঁতে, মোৰ গাইডে মোক বহুত মেণ্টেলি ছাপৰ্ট কৰিছিলে যে তুমি গৱেষণা কামটো কৰি যোৱা যদি ভাল লাগে। তো মই PhDৰ পিছতো মই কাম কৰি আছোঁ, তো মোকে নিজকে ভাল লাগিছিল যে কামটো কৰি মোক ভাল লাগে। চ' সেই এটা উৎস লৈ পেলাই মই প্ৰতি বছৰে কাম কৰিছোঁ আৰু ভিন্ন ইণ্টাৰনেশ্যনেল জাৰ্নেলত মই পেপাৰ পাব্লিকেশ্যন কৰিছোঁ। চ' সেই মোৰ শিক্ষাগুৰুৰ সৈতে মোক উৎস দিছে যে না তুমি ভাল কাম কৰি আছা। চ' সেই এটা মনোবল লৈ পেলাই মই মানে কাম কৰিয়ে আছোঁ আৰু আগন্তুক দিনত আৰু মই ভাল কাম কৰিম। ধুবুৰীৰ পৰা মফিজুৰ ৰহমান তালুকদাৰৰ ৰিপৰ্ট, টাইম 8।